প্ৰাক্তন সাংসদ খালেক ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু আটাইতকৈ শক্তিশালী সংগঠন বুথ কমিটিৰ সন্মানীয় বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আহিবাসীসকল, আজি মোৰ এটি বহুদিনীয়া সপোন পূৰণ হোৱা বুলি মই অনুভৱ কৰিছোঁ। কাৰণ মই বহুত দিন আগৰ পৰা এটা চিন্তা চৰ্চা কৰি আছিলোঁ। যদিও মই হিন্দু সংগঠন আছিলোঁ, মই কংগ্ৰেছ দলৰ সদস্য হোৱাৰ এটা বৰ হেঁপাহ মই অন্তৰত পুহি ৰাখিছিলোঁ। এইকাৰণে পুহি ৰাখিছিলোঁ যে কংগ্ৰেছ দলৰ এটা সুকীয়া ইতিহাস আছে। মিছা কথা কৈ, ফাঁকিবাজ কথা কৈ গাড়ী দখল কৰা এই দল নহয়। এই দলটো হৈছে ব্ৰিটিছক খেলি, বিদেশীক খেলি ক্ষমতা হস্তান্তৰ কৰা এটা দল। আপোনালোক সকলোৱে জানে যে ব্ৰিটিছক কোনে খেলিছিল? এই দলটোৱে খেলিছিল। এই দলটোৰ সেই সময়ৰ প্ৰতিজন নেতা কৰ্মীয়ে বহুত কষ্ট কৰিবলগীয়া হৈছিল। সেই কথা আপোনালোক প্ৰতিজন নেতা কৰ্মীয়ে নিশ্চয় উপলব্ধি কৰে। শ্ৰদ্ধা ৰাইজ, আজি এই অনুষ্ঠানটোত মই মোৰ লগত যিসকল বন্ধু বান্ধৱ যোগদান কৰিবলৈ আহিছে সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে হয়তো কোনোবাই সুধিব পাৰে যে শাসকীয় দল এৰি আপোনালোকেতো শাসনত নথকা দল এটাত কিয় সেই যোগদান কৰিলে? এই কথাটো আপোনালোকে প্ৰশ্ন কৰিব পাৰে। মই যোৱা প্ৰায় ৩-৪ দিন ধৰি বিজেপিৰ নেতা কৰ্মীসকলৰ লগত অহৰহ তৰ্ক বিতৰ্ক কৰি আছো। এইকাৰণে তৰ্ক বিতৰ্ক কৰি আছো যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ, সেই আদৰ্শৰ লগত আমি অটল বিহাৰী বাজপেয়ীৰ যি নীতি আদৰ্শ আছিল, সেই নীতি আদৰ্শ মনা ব্যক্তিসকলে বৰ্তমানৰ যিখন চৰকাৰৰ মুৰব্বী, সেইসকলৰ নীতি আদৰ্শৰ লগত আমি মিলিব নোৱাৰো। এই কথাটো আপোনালোকে প্ৰতিগৰাকীয়ে জানে। ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজে আকৃষ্ট হৈছিল। সেই কথা আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক অন্ধকাৰত ৰাখি বৰ্তমান চৰকাৰৰ মুৰব্বীসকলে, তেতিয়াৰ কংগ্ৰেছসকলে বিভিন্ন স্তৰত দুৰ্নীতি কৰিছিল, চিণ্ডিকেটবাজি কৰিছিল, যাৰ ফলত ৰাইজ প্ৰতিষ্ঠ হৈছিল। অৱশ্যে পৰৱৰ্তী মন্ত্ৰীসকল আহি বিজেপি দলটোক লেতেৰা কৰিলে। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ আটাইতকৈ বেয়া ৰাজনৈতিক দলটোৱেই হ'ল ভাৰতীয় জনতা পাৰ্টী। সেইকাৰণে আমি আজি গৌৰৱেৰে এই দলটোক কংগ্ৰেছ দলত যোগদান কৰিবলৈ ওলাই আহিছোঁ। অকল মই নহয়, আপোনালোকে আৰু কিছুদিন অপেক্ষা কৰক। ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কৰ্মীসকল সকলো ওলাই আহিব এই কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হ'ব। আজি মই ইয়াত দেখিছোঁ বহুত আইন মন্ত্ৰী ইয়াত আছে, মই ৰাষ্ট্ৰপতি দেখিছোঁ বহুত আইন মন্ত্ৰী আছে। মই বিশেষকৈ আইন মন্ত্ৰীসকলক এটা বিশেষভাৱে অনুৰোধ জনাম যে আপোনালোকে ১২৫০ টকাৰ আঁচনিত ভুল নগৈ আপোনালোকৰ নিজৰ বিবেক বুদ্ধিত বিক্ৰী নকৰিব। অসমত যেনেকৈ দুৰ্গা দেৱীয়ে কালিয়ে যেনেকৈ দেৱতাৰ ৰাজ্যত অসুৰ নামৰ সেই অসুৰবিলাকক বধ কৰি দেৱতাৰ ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰিছিল, সেইদৰে আপোনালোকেও অহা নিৰ্বাচনত এই অসুৰ নামৰ ৰাজনৈতিক নেতাসকলক নিক্ষেপ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ অসমত প্ৰতিষ্ঠা কৰক। আপোনালোকৰ ওচৰত সুশান্তি বিৰাজ কৰিব। ১২৫০ টকাৰ আঁচনিৰে আপোনালোকৰ ল'ৰা ছোৱালীক পোহপাল দিব নোৱাৰে। আপোনালোকৰ ল'ৰা ছোৱালী অনাথলৈ যাব, আপোনালোক ধ্বংস হ'ব। আজি অসমত কি পৰিস্থিতি আছে? অসমত ৩টা প্ৰজাতিৰ সাপে অসমখন চলাই আছে। এটা হ'ল অজগৰ, এটা হ'ল ফেটি সাপ আৰু এটা হ'ল ধোঁৱা সাপ। অজগৰ ফালৰ পৰা কোনো চিন্তা নকৰাকৈ দল সকলোৰে বাকী সম্পত্তিবোৰ গ্ৰাস কৰি গৈছে। এই কথা আপোনালোক খুব জানে। আৰু এটা সময় অসমীয়া জাতিৰ ব্ৰহ্মতলত গুচাইছে। ব্ৰহ্মতলত
তেতিয়াহ'লে অসমীয়া জাতিটো কেতিয়াবা বাচিছে আৰু যদি ভাল দেশ বনাই অসমীয়া জাতিটো ধ্বংস হৈছে আৰু এচামৰ এই প্ৰস্তুত কেনে আপোনালোকে দেখিব উজনি অসমৰ এটা কোনোবা কুৰ্মী আৰু নামনি অসমৰ কোনোবা এটা কৰিলে এনেকুৱা অজস্ৰ আছে সেইবিলাকে প্ৰস্তুত এনে প্ৰস্তুত কিন্তু আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰে গতিকে মই আজি আপোনালোক সকলোকে অনুৰোধ জনাম যে অহা 2026 নিৰ্বাচনত আমাৰ বৰ্তমানৰ সভাপতি বৰাদেৱ কাকতীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে নিৰ্বাচিত কৰক তেখেতৰ নেতৃত্বত আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ পাম এয়া ৰাখি মই ধন্যবাদ।